জানুৱাৰীতহে চাৰ্জ হিয়াৰিং আছে। আজি VCA হৈছে তেওঁলোকৰ অভিযুক্তকেইজনক ভাৰ্চুৱেলি তেওঁলোকে প্ৰেজেন্সটো লৈছে, কিবা কিবি কুৱেশ্যন সুধিছে তেওঁলোকৰ কিবা সেইখিনিয়ে হৈছে আৰু বাকী নেক্সট চাৰ্জ হিয়াৰিং হ'ব 3 জানুৱাৰীত, সেইটো কৈছে। সিমানে অভিযুক্তটো চব থাকিব লাগিব। এতিয়া তেওঁলোকে কেনেকুৱাকৈ ধৰ ফিজিকেলি দিয়ে নে ভাৰ্চুৱেলি দিয়ে আমি সেইটো এতিয়া গম পোৱা নাই, সেইটো সময়তহে জনাব। আৰু বাকী অভিযুক্ত এগৰাকীয়ে চৰকাৰী অধিবক্তা লাভ কৰিছে আৰু অমৃত বাবাই নিজাববীয়াকৈ অধিবক্তা হয় হয়, তেওঁ নিজাববীয়াকৈ গেব্ৰিয়েল চাহু তেওঁ নিজাববীয়াকৈ লৈছে, বাকীকেইজনক প্ৰভাইড কৰিছে। এতিয়া দেখা যাওক কেনেকুৱা আশাবাদী। মুখ্যমন্ত্ৰীয়ে কৈছে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে আবেদন কৰা নাই এতিয়ালৈকে, মৌখিকভাৱে কৈছে ফাষ্ট ট্ৰেক কৰিব যেন আশা ৰাখিছোঁ আমি, তেতিয়া সুবিধা হ'ব চবৰে। আৰু এতিয়াও মানে 3 জানুৱাৰীতে ডেট দিছে ন, গতিকে আমি এইটো 3 জানুৱাৰী গতিকে খৰতকীয়াকৈ হৈছে। এতিয়া যেতিয়া আমি চিলমোহৰ মৰা চাৰ্জশ্বিটখন পাম আমি তেতিয়াহে চাৰ্জশ্বিটখন পঢ়িবলৈ পাম। এতিয়া তাত কি আছে কি নাই সেইটো আমি পঢ়িব লাগিব আৰু এক্সপাৰ্টেহে ক'ব সেইটো তাত কি লোপহল আছে নাই। আমিতো সাধাৰণ মানুহ, আমি অন দ্য প্ৰচেছ আমি গম পাম যে কথাখিনি কি হৈ গৈ আছে কি হ'বগৈ। আৰু আমি সদায় কৈ আছোঁ যে এবাৰ আস্থা ৰাখিলোঁ মানে আমি ৰাখিলোঁ, গতিকে আমাৰ ন্যায়ালয়ৰ ওপৰতো আস্থা আছে, চৰকাৰৰ গভমেণ্টৰ ওপৰতো আস্থা আছে আৰু আমি ভাবিছোঁ আমাৰ আস্থাটোৰ মান ৰাখিব, সিমানে কথা, জাষ্টিছটো হ'ব। অনুশোচনা মই একো দেখা নাই, ঠিকে দেখিলোঁ দেখোন তেওঁলোকক, ঠিকে দেখিলোঁ ভাৰ্চুৱেলি, কাৰণ ইমান ক্ল'জৰ পৰাতো আমি দেখা নাই ভাৰ্চুৱেলি, এনেই ঠিকে দেখিছোঁ। আৰু এতিয়া অনুশোচনা কি সেইবোৰ একো দেখা নাই, সেইবোৰ বুজি পোৱা নাই আমি।